নমস্কাৰ ছাত্ৰসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ দৰমহা কেতিয়া লাভ কৰিব তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। হয় ছাত্ৰসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এইবাৰ মাৰ্চ মাহৰ দৰমহা লাভ কৰাত কেইদিনমান বিলম্ব হ'ব। হয়, আমি পোৱা বিশেষ খবৰ অনুযায়ী এতিয়ালৈকে বাজেট মুকলি হোৱা নাই, যাৰ কাৰণে নিৰ্দিষ্ট বিভাগসমূহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মাৰ্চ মাহৰ দৰমহা আদায় দিয়াত কেইদিনমান দেৰি হ'ব। হয় ছাত্ৰসকল, এটা বিত্তীয় বৰ্ষ শেষ হোৱাৰ পিছত আন এটা বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ বাবে এই সমস্যাই দেখা দিছে। হয় ছাত্ৰসকল, যদিও চৰকাৰী কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা লাভ কৰাত দেৰি হ'ব, তথাপিতো ভাল খবৰ এইটোৱেই যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 4% বৰ্ধিত DA/DRৰে অৰ্থাৎ 50% DA আৰু DRৰে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে বাকী থকা 2 মাহৰ DA/DRৰ বকেয়া চৰকাৰী কৰ্মচাৰীসকলে মে আৰু জুন মাহৰ দৰমহাৰ লগত দুটা সমান কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে পৰৱৰ্তী সময়ত ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।